এইবাৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ৰাজনৈতিক কেৰিয়াৰ শেষ। অৱশ্যে শেষ নহবও পাৰে, এওঁলোকৰ ৰাজনৈতিক নিচাটো অলপ বেলেগতো। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে গিলি পেলালে অসম গণ পৰিষদক কেনেকৈ। এতিয়া চাওক, পশ্চিম গুৱাহাটী আছিল আগতে, এতিয়া পশ্চিম গুৱাহাটীটো ভাগ ভাগ হৈ নাই। নতুন সমষ্টি হ'ল চেণ্ট্ৰেল গুৱাহাটী। এই চেণ্ট্ৰেল গুৱাহাটীত ৰমেন কলিতাই টিকট পাবনে? নাপায়। কিয় নাপায়? যদি মিত্ৰ দল হৈ থাকে বিজেপিৰ লগত তেতিয়া 100% নাপায়। তেতিয়াহ'লে কোনে পাব? এই কথাটো কম, কিন্তু ক'ব খোজা কথাটো হ'ল এই যে আঞ্চলিক দলটোৱে ইমান দিন কেৱল ক্ষমতাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ বকচাত উঠিয়ে কাম কাজবোৰ কৰিলে, এওঁলোকক যে লাহে লাহে শেষ কৰি আনিছে, এই কথাবোৰ এই নেতাসকলে বুজি পায় নে নাপায়, নে বুজি পায়ো নোপোৱাৰ ভাও জোৰে। আৰু সেইকাৰণে কৈছোঁ, অকল ৰমেন্দ্ৰ নাৰায়ণ কলিতা নহয়, অনাগত সময়ত একাধিক অসম গণ পৰিষদৰ প্ৰাৰ্থী নিচিন্ন হ'ব এই 26ৰ নিৰ্বাচনত। অৱশ্যে এওঁলোকৰনো কি আহে যায়, কাৰণ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই 85 চনৰ পৰা আপোনাৰ 96 চনলৈকে বিধায়ক হ'ল, 2006 চনত হ'ল, 2016 চনত হ'ল, 2021 পৰা হৈয়ে আছে। প্ৰায় 70 বছৰীয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সেই 85 চনৰ পৰা হৈয়ে আছে। গতিকে এওঁলোকৰ হ'বলগীয়াখিনি হ'ল। এওঁলোকৰতো জাতি মাতি ভেটিৰ বৰ বিশেষ নিচাও নাই, মনো নাই কিবা এটা যে হ'ব বা কিবা এটা যে কৰিব, কেৱল নিজৰহে কৰিব লাগে। গতিকে এওঁলোক শেষ। এতিয়া আহিব কোন? চেণ্ট্ৰেল গুৱাহাটীত এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নেতা ধ্ৰুৱজ্যোতি মৰল আহিব। কিয় আহিব? তেওঁৰ কি আস্থা আছে বা তেওঁৰ কি ভিত্তি আছে বা তেওঁৰ কি বিশ্বাস আছে তেওঁৰ ওপৰত? এতিয়া চাওক, ধ্ৰুৱজ্যোতি মৰল এগৰাকী প্ৰাক্তন আছু নেতা। সদ্য অসম ছাত্ৰ সন্থাত থাকোঁতে তেখেতৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এনেকৈ এওঁলোকৰ লগত এটা ঘনিষ্ঠতা আছিল। আৰু সেইবাবে তেওঁ যেতিয়া অসম গণ পৰিষদ এৰি আপোনাৰ ভাৰতীয় জনতা পাৰ্টীত 2014 যোগদান কৰিছিল, তেতিয়া তেওঁ গুৰু দায়িত্ব অৰ্পণ কৰা হৈছিল। গুৰু দায়িত্ব মানে ৰাজ্যিক সংবাদ মাধ্যমৰ আহ্বায়ক হিচাপে তেখেতক দায়িত্ব অৰ্পণ কৰা হৈছিল, আৰু সেই দায়িত্ব তেওঁ এতিয়াও পালন কৰি আছে। তাৰ উপৰিও ধ্ৰুৱজ্যোতি মৰলৰ যি সাংগঠনিক অভিজ্ঞতা সেয়াও প্ৰচুৰ। প্ৰাগজ্যোতিষ কলেজে হওক বা সোণাৰাম হাইস্কুলে হওক, প্ৰত্যেকখন স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলনৰ আয়োজন কৰি বা সেই অঞ্চলৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানসমূহৰ লগত জড়িত থাকি ইতিমধ্যে ধ্ৰুৱজ্যোতি মৰলে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আনহাতে ধ্ৰুৱজ্যোতি মৰল স্থানীয় লোক, গতিকে যিহেতুকে পশ্চিম গুৱাহাটী নাই, নতুনকৈ হ'ল চেণ্ট্ৰেল গুৱাহাটী, আৰু চেণ্ট্ৰেল গুৱাহাটীটো দখল কৰাৰ লক্ষ্য হ'ল ভাৰতীয় জনতা পাৰ্টীৰ। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে শেহতীয়াভাৱে কৈ আছে যে ভাৰতীয় জনতা পাৰ্টীয়ে নতুন মুখক অগ্ৰাধিকাৰ দিব। গতিকে ধ্ৰুৱজ্যোতি মৰল নতুন মুখ, আৰু নতুন মুখেই নহয়, এগৰাকী যোগ্য ব্যক্তিক তেওঁলোকে গুৰুত্ব দিব বুলি কথা বতৰাই প্ৰায়ে কৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কিয় কৈ আহিছিল এই কথাবোৰ? এইকাৰণে কৈ আহিছিল, অগপৰ দখলত থকা একাংশ সমষ্টি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত ভাগ ভাগ হৈ চেদেলি ভেদেলি হ'ল, সেই নতুনকৈ গঠন হোৱা সমষ্টিসমূহৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে নতুন মুখৰ লোকক নিৰ্বাচিত কৰি আনিব, আৰু তাৰ ফলস্বৰূপে চেণ্ট্ৰেল গুৱাহাটীত ধ্ৰুৱজ্যোতি মৰল এইবাৰ বিজেপিৰ প্ৰতিনিধি হ'ব। আৰু ধ্ৰুৱজ্যোতি মৰল যদি প্ৰতিনিধি হয়, তেতিয়াহ'লে চেণ্ট্ৰেল গুৱাহাটীখন বিজেপিৰ দখলত থাকিব, আৰু সেই অংক কৰিয়ে এইবাৰ নতুন মুখ হিচাপে ধ্ৰুৱজ্যোতি মৰলক প্ৰক্ষেপ কৰা হৈছে চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টিত। গতিকে বাকী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নিজাকে কিবা কৰিব পাৰিব, ক'ৰবাত কিবা কিবি কৰি থাকিব পাৰিব, কাৰণ তেওঁলোকৰতো আৰু কৰাৰ সেই নাই, অসুবিধা নাই, সমস্যা নাই, টকা পইচা ধেৰ আছে, গতিকে তেওঁলোকে কিবা কিবি কৰি থাকিব পাৰিব। এতিয়া আমাৰ ডিকেবি ভক্তৰ কথাটো হ'ল, এই যে এওঁলোকক আঞ্চলিক দলটোক যে মাৰি আনিছে, খাই আহিছে, এই কথাবোৰ আপোনালোকে উপলব্ধি কেতিয়া কৰিব? নে আপোনালোকৰ নায়ে? অৱশ্যে নায়ে, উপলব্ধিনো কি কৰিব? উপলব্ধি থকা হ'লে আজি ইমান দিন এনেকৈ নাথাকিলেহেঁতেন। এতিয়া আমি ক'ব খোজা কথাটো হ'ল, সন্মানীয় মহানগৰ জিলাৰ পৰা এইবাৰ অসম গণ পৰিষদৰ এগৰাকী লোকেও প্ৰাৰ্থিত্ব নাপায়, সেয়া নিশ্চিত। লিখি ৰাখক। ধন্যবাদ। জয় অসম।